নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল গগনা। অসমৰ লোকসংস্কৃতিত গগনাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এই গগনাৰ মাতটো অতি মিহি আৰু কোমল। গগনাটো সাধাৰণতে আমি দেখা পাওঁ ওঠেৰে চেপি আঙুলিৰ সহায়ত খুব সুন্দৰকৈ বজোৱা হয়। যি কি নহওক, মই আজি আপোনালোকৰ মাজত মোৰ অতি মৰমৰ এগৰাকী ভণ্টিৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। খুব সুন্দৰকৈ গগনা বজায়। যিয়ে নহওক, এই ভণ্টিগৰাকীৰ নাম হৈছে জাহ্নৱী বৰুৱা। এয়া জাহ্নৱী বৰুৱা। আমি ওচৰা ওচৰিকৈ থাকোঁ। মই আজি তোমাৰ পৰা অকণমান গগনাৰ বিষয়ে শুনিম, গগনাৰ মাত। তুমি আৰম্ভ কৰাচোন গগনা। ধন্যবাদ জনালোঁ জাহ্নৱী। খুব ধুনীয়াকৈ তুমি গগনা বজালা। যি কি নহওক, আমাৰ মাজত বহুতো প্ৰতিভা আছে, যিখিনি নেকি আমি ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছোঁ। আৰু গগনা সাধাৰণতে বিহুগীত বা বিহু নৃত্যত বজোৱা হয়, যদিও আমি ইউটিউব চেনেলৰ যোগেদি আমি এই লোক সংস্কৃতিবিলাকৰ ওপৰত মাজে মাজে যাতে ৰাইজে চাই বা দেখে বা তেওঁলোকৰ আমাৰ মাজত থকা প্ৰতিভাবিলাকো যাতে তেওঁলোকে গম পায়, এই উদ্দেশ্যেৰে আমি এই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। জাহ্নৱী, মই তোমাক এটা কথা সুধিব বিচাৰিছোঁ। তুমি গগনা কেতিয়াৰ পৰা বজোৱা, আৰু তুমি যে লৈ আছা এই গগনা পাতৰ নাম কি? অকণমান ক'লে আমি ভাল পাম। হয়, গগনা আচলতে সৰুৰ পৰাই অভ্যাস। ঘৰত ঢোল পেঁপা সকলোৱে বজাই থাকে। দেউতা এজন খুব ভাল বিহুৱা আছিলে। ময়ো বিহু নাচিছিলোঁ, মৌ কুঁৱৰী নাচিছিলোঁ। তেতিয়াৰ পৰাই গগনা পাত লগৰী নিচিনা আৰু। যি বিহুৱাসকলে বজায় সেই পাত গগনাক আমি ৰামধন গগনা বুলি কওঁ। ইয়াতকৈ অকণমান ডাঙৰ হয়। আৰু এই পাত মহিলাসকলে বজায়। এচটি গগনাক আমি লাহৰী গগনা বুলি কওঁ। আগলি বাঁহৰে লাহৰী গগনা বুলি কয় যে, হয়, এচটিক আমি লাহৰী গগনা বুলি কওঁ। আৰু বিশেষকৈ এই দুবিধেই প্ৰচলিত মানে সাধাৰণতে। খুব ভাল লাগিলে আজি তোমাৰ পৰা গগনাৰ বিষয়ে, গগনাৰ মাত শুনিলোঁ। আমি আপোনালোকৰ আকৌ তেনেধৰণৰ প্ৰতিভা লৈ আহিম। ধন্যবাদ জনালৈ আজিলৈ নমস্কাৰ। নমস্কাৰ।